উৰুকাৰ নিশা তেজপুৰৰ এগৰাকী কনিষ্টবলে নিজ গাঁৱৰে এগৰাকী যুৱকক চোকা অস্ত্ৰৰে উপৰ্য পৰি আক্ৰমণ কৰাত গুৰুতৰভাৱে আহত হ'ব লগা হয়। উল্লেখ্য যে উৰুকাৰ নিশা সকলোৱে পৰিয়ালৰ লগত এসাঁজ তৃপ্তিৰে খোৱাৰ মানসেৰে ব্যস্ত হৈ থকাৰ সময়তে তেজপুৰ বেচেৰীয়া সুপুৰা চুবুৰীৰ নিবাসী অতুল বৰুৱা নামৰ যুৱকজনে মহৰ খুঁটিৰ পৰা কাম সমাপ্ত কৰি ঘৰলৈ আহি থকা অৱস্থাতে নিজ গাঁৱৰে হেমন্ত বৰা আৰু পিউমণি বৰা নামৰ লোক দুজনে আগভেটি ধৰি উপৰ্য পৰি আক্ৰমণ কৰে। ফলত অতুল বৰুৱা নামৰ যুৱকজন গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ'ব লগা হয়। তেজপুৰ আৱৰ্ত ভৱনত অসম আৰক্ষীৰ কৰ্তব্যৰত জোৱান হেমন্ত বৰাই উক্ত নিশা কৰ্তব্যৰত অৱস্থাত আছিল যদিও প্ৰায় 10 কিলোমিটাৰ নিলগৰ নিজ বাসগৃহলৈ উৰুকাৰ ভোজ খাবলৈ গৈ উক্ত ঘটনা সংঘটিত কৰিলে বুলি অভিযোগ তুলিছে গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ থকা অতুল বৰুৱাৰ পৰিয়ালবৰ্গই। মোৰ ভাইটিক বিনা কাৰণত মোৰ সেইদিনাখন মই ঠিক 12টা মান বজালৈকে মই ঘৰতে আছিলোঁ। মোৰ ঘৰৰ মুখৰ পৰা তেওঁ এজন ল'ৰাক ঘৰত যোৱা নিশা ভাত খোৱাৰ পিছত তেওঁ ঘৰত থবলৈ যাওঁতে ঘূৰি আহোঁতে তেওঁ গুৰিয়াই বুকুৰ হাড়দি হাত আৰু মূৰত আঘাত কৰে। হেমন্ত বৰা তেওঁ পুলিচত চাকৰি কৰে। এজন পুলিচ বিষয়াই যদি আমাৰ নিচিনা এজন মানুহক যদি এনেকে যদি ক্ষতি কৰে, আমি কি ভৰসাত আমি ঘৰত সুৰক্ষিত মানে থাকিম বুলি ভাবিম? ঘৰৰ ভিতৰতে মৰা নিচিনা, নিজৰ ঘৰৰ ভিতৰত আহি মাৰিছে। হেমন্ত বৰাৰ লগত পিউমণি বৰা আছিলে। তেওঁ পিউমণি বৰাৰ জড়িত আছে এই কাহিনীত, আৰু তেওঁ আহিছিল যদিও তেওঁ আমাক কেছটো উঠাই লোৱাৰ ভাবুকি দিছে। আমি কেছটো কোনো কাৰণত উঠাই নলওঁ। মদৰ খুৰা বেপাৰী, তেওঁ অবৈধভাৱে মদৰ ব্যৱসায়ী কৰে। তেওঁ কোনো হেৰি নাই, মানে তেওঁ আগতেও তেনেকুৱা ধৰণৰ গাঁৱত হেৰি আছে, মানে বেয়া ব্যৱহাৰ হাই কাজিয়াৰ তেওঁৰ ৰেকৰ্ড আছে। সেইবিলাকৰ তাৰ লগত হেমন্ত বৰা আছে, দীপু আছে, প্ৰবীণ হাজৰিকাৰ তেওঁ জোঁৱায়েক হয়। তেওঁ গৈ পেলাই তেওঁ হস্পিটেলত গৈছে। তেওঁকো কৈছোঁ আমি যাতে আমাৰ এই কেছটোৰ ভিতৰত আপুনি আহিব নালাগে। কিহৰ কাৰণে তেওঁ যিহেতু তাকে সেই ভাবুকিয়ে 1 লাখ টকা দিয়াৰ কথা কৈছিলে। কোনো ধৰণৰ আমাক পইচা কোনো 10 টকা দিয়া নাই। এতিয়াৰ মুহূৰ্তলৈকে কোনো খবৰো লোৱা নাই আমাক। উৰুকাৰ দিনা ৰাতি আপোনাৰ গাঁৱৰে দুজন ল'ৰাই মোৰ দেউটোক মাৰপিট কৰে। হাতত ঘাইল হয়, বুকুত ঘাইল হয়, মূৰত ঘাইল হয় আৰু পিঠিত ঘাইল হয় আৰু হাতখন ভাঙি দিয়ে। তাৰপিছত আপোনাৰ 4 দিন হ'ল কোনো প্ৰশাসনে ব্যৱস্থা লোৱা নাই। সেইটো কাৰণে মই আজি থানালৈ আহিছোঁ। প্ৰশাসনে কি ব্যৱস্থা কৰে কৰক, মোক উচিত শাস্তি লাগে মোৰ, কাৰণ দেউটো গোটেই গা ঘূণীয়া কৰি দিলে। গতিকে দুখীয়ে যাতে শাস্তি পায়, মই তাৰে কাৰণে মই হেমন্ত বৰা আৰু ভিনিয়েক হয়, পুলিচত চাকৰি কৰে। ডিউটি থকা অৱস্থাত তেওঁ অন ডিউটিত মোৰ দেউটোক মাৰিছে, মাৰপিট কৰিছে বিনা কাৰণত, কোনো কাৰণ নোহোৱাকৈ মোৰ দেউটোক মাৰপিট কৰিছে। অতুল বৰুৱা হয়, হেমন্ত বৰা আৰু আপোনাৰ পিউমণি বৰা। নাই কাজিয়া পেচাল একো লগা নাই। পিউমণি বৰাই মাতিছিলে, তেখেতে মাতি পিষ্টলৰ পৰাই হেমন্ত বৰাই গুৰ মাৰি দিছে। তাৰপিছত তেখেতৰ মোৰ দেউটোৰ হাত ভাঙিছে, তাৰপিছত বুকুত দুখ পাইছে আৰু মূৰত দুখ পাইছে। তাৰপিছত লোহাই দি মাৰিছে। তাৰপিছত আপোনাৰ বুকুত স্পট পৰিছে, মূৰত স্পট পৰিছে। এতিয়া সি কোনো একো খাব পৰা নাই, দাঁতত দুখ পাইছে, সি তেজ বমি কৰিছে। মদৰ নিচাত সি বহুতখিনি তাক আঘাত কৰিছে। অন ডিউটিত আছে, মই ইউনিফৰ্মত নাই। নহয়, আপুনি তো ডিউটিত থাকা বুলি কৈছিলে, ইয়াতে ডিউটিত থাকিব লাগে। মই ডিউটি আছে হয়, কিন্তু বিহু বুলি আপুনি ঘৰত আছে, ইয়াতে ডিউটিত থাকিব লাগে ইয়াতে। হয় হয় হয়, ন বিহু বুলি মই তালৈ যোৱাটো হয় হয়, কিন্তু আপুনি সিদিনাখন ডিউটিত থাকা বুলি কৈছে ইয়াতে। আপোনাৰ ডিউটি আছিলে সিদিনাখন ইয়াতে? মোৰ ডিউটি 24 ঘণ্টাই ডিউটি। তাত কেনেকৈ গ'ল? তাত গ'ল যে বিহু বুলি মই বিহু খাবলৈ গৈছোঁ আৰু পৰিয়ালটোৰ লগত বিহু খাবলৈ গৈছোঁ। কিন্তু অতুল বৰুৱাৰ নামৰ ল'ৰাজন মোক সুখালি হয়, তেওঁৰ লগত মোৰ ব্যক্তিগত শত্ৰুতা একো নাই, আৰু ভাই নামৰ ল'ৰাজনৰ লগতো মোৰ শত্ৰুতা নাই, কাৰো লগতে শত্ৰুতা নাই। পইচা দি কিনে 1 লাখ টকা নাই, এই মেনেজ কৰিব বিচৰা নাই। সেইটো মেনেজ কৰিব বিচৰাহেঁতেন আমি তেওঁলোকে মাতি আছে। তেওঁলোকৰ অতুল বৰুৱাৰ ককাই হোমগাৰ্ড কৰে, সদৰ থানা আণ্ডাৰ ট্ৰেফিকৰ আণ্ডাৰ ডিউটি কৰে, হোমগাৰ্ড। তেওঁ মানে প্ৰথমে কেছটো দিলে, কেছটো দিয়াৰ পিছত তেওঁ যোৱাকালি অৰ্থাৎ তেওঁ ট্ৰিটমেণ্ট মানে ইনজুৰ হোৱা বুলি কোৱা, গতিকে গম পাই লৈ তেওঁলোকে হস্পিটেল লৈ আহিছিলে। সেই হস্পিটেলত অৰ্থাৎ মোৰ দাদা, মোৰ জোঁৱাই আৰু পিউমণি বৰা নিজৰ পৰিয়াল আৰু অতুল বৰাৰ নিজৰ পৰিয়ালে মিলি মিছনত ট্ৰিটমেণ্ট কৰিলে।
এই ট্ৰিটমেণ্টত সকলো ৰিপৰ্ট নিগেটিভ আছে।